আজি আমার ষষ্ঠ বার্ষিক ও প্রদর্শনী সভার প্রথম কার্যসূচী পদযাত্রা। আর এই পদযাত্রার আমালোকৰ উদ্দেশ্য আছিল ছাত্ৰ ছাত্ৰীৰ মাজত শিক্ষাৰ সজাগতা আনা, দিনৰ সজাগতা আনা, ৰাজ অভিভাৱক সকলৰ মাজত সচেতনতা বৃদ্ধি কৰা আৰু আমাৰ সমাজবিলাকত বিভিন্ন দুৰ্নীতি, অন্যায়, অত্যাচাৰ, অনা ইছলামিক কাৰ্যকলাপে আগুৰি ধৰিছে আৰু সেই বিষয়ে ছাত্ৰ ছাত্ৰীৰ মাধ্যমত বা এই প্ৰদৰ্শনী পদযাত্ৰাৰ মাধ্যমত আমি এটা বাৰ্তা দিব বিচাৰিছোঁ যে বেয়া বস্তুবিলাক যেনেকুৱা ধৰক বাল্য বিবাহ আমাৰ বন্ধ হ'ব লাগে, মদ জুৱা আমাৰ বন্ধ হ'ব লাগে, শিশু শ্ৰমিক আমাৰ বন্ধ হ'ব লাগে আৰু শিক্ষাৰ যিটো আমালোকৰ অধিকাৰ ল'ৰা ছোৱালীৰ আৰু সেই শিক্ষাখিনি আমি তেওঁলোকক উপযুক্ত শিক্ষাৰে গঢ়ি তোলাৰ উদ্দেশ্যত আজিৰ এই পদযাত্ৰাখন আমি কৰিলোঁ। এইখিনি আছিল আমাৰ থুলমূল পদযাত্ৰাৰ উদ্দেশ্য। ষষ্ঠ বাৰ্ষিক ও প্ৰদৰ্শনীমূলক সভাৰ আজি প্ৰথমটি কাৰ্যসূচী আমাৰ পদযাত্ৰা। পদযাত্ৰাটি আমাৰ আজানপুৰ জামে মছজিদৰ পৰা আৰম্ভ হৈ আমাৰ আহমদুল উলুম মাদ্ৰাছা পুখুৰী পাৰ হৈ মাননীয় হাইদৰলী চাহেবৰ ৰাস্তা হৈ আমি আমাৰ ইয়াত আজানপুৰ জামে মছজিদ প্ৰাংগণত সমাপন কৰিলোঁ। আমাৰ পদযাত্ৰাৰ বিষয়বস্তু আছিল যে আমাৰ সমাজত কিছুমান অনৈতিক কামবিলাক চলি থাকে, সেই হ'ল বাল্য বিবাহ বন্ধ হ'ব লাগে, শিক্ষাৰ মৌলিক অধিকাৰ, আমি প্ৰতিজন ছাত্ৰ ছাত্ৰীক আমাৰ শিক্ষাৰ অধিকাৰ লাগে, আমাৰ শিক্ষিত হ'ব লাগে আৰু দিনী তালিমী বৰ্ডৰ অন্তৰ্ভুক্ত প্ৰতিখন মক্তব মানে হ'ল য'ত লিখা আৰু পঢ়াৰ কাম হয়, সেইটো হ'ল তাকে কয় মক্তব। আৰু এই মক্তবতে আমাৰ ইমামসকলে আমাৰ ছাত্ৰ ছাত্ৰীসকলক আমাৰ ধৰ্মীয় যিখিনি ৰীতি নীতি, যেনে ধৰক মানুহ এজনৰ মৃত্যু হ'লে তেখেতক কেনেকুৱাকৈ দাফন কৰিব বা নামাজৰ কেইটা ফৰজ, অজুৰ কেইটা ফৰজ, এইবিলাক কথাই আমাৰ ইয়াতে শিকোৱা হয়। আজি প্ৰথমটি কাৰ্যসূচী আমাৰ এইমাত্ৰ সমাপ্ত হ'ল পদযাত্ৰা। ইয়াৰ পিছত আমাৰ যিটো প্ৰদৰ্শনীমূলক সভা, এতিয়া প্ৰদৰ্শনীমূলক সভাৰ আৰম্ভ হ'ব।